নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰোষ্টাৰ। মাৰপিট কৰিছে কিয় কৈছো নাই চবে কৰক ইয়াত মাৰপিট কৰিব নোৱাৰিবি নহয় এইটো কথা নহয় সি আধা পাগল ল'ৰাটোক তহঁতে মাৰপিট কৰিব নোৱাৰিবি নহয় কিয় মানে মাৰপিট কৰি মাৰপিট কোনে কোনে কৰিছ লিষ্টখন উলিয়া আধা পাগল মানুহটো তহঁতে মাৰিবি নেকি পাগল ছাগল গোটেই সোমাব পুলিচত দে আইনত দে। আচলতে এইবোৰ কাৰ কাৰণে হৈছে? নিশ্চয় আমাৰবোৰৰ কাৰণেই হোৱা নাই জানো? আমি তেখেতলোকক আদৰি লৈ তেখেতলোকৰ বেপাৰ বাণিজ্যৰ ওপৰতে আমাৰ মানুহ নিৰ্ভৰশীল হৈ চলিবলগীয়া হৈছে। আজি এই অসমত বা আমাৰ ল'ৰা গৈ বাহিৰত কিবা কৰিছে, টাইলছৰ কামেই হওক কিবা কোম্পানীতে হওক, কিন্তু অসমত তেওঁৰ পৰা আহি মানে দোকান এখন দি হলেও খাই আছে, খানা বেপাৰ কৰি হলেও খাই আছে, আৰু আমি তেখেতলোকৰ ভৰিৰ তলত থাকিবলগীয়া হৈছে। এইবোৰ কাৰ কাৰণে? অকল আমাৰ কাৰণেই হৈছে। আমি আদৰি লৈ আমি তেখেতলোকৰ পৰা বস্তু বাহানি কিনাৰ পৰা আদি কৰি তেখেতলোককতো আমিয়ে সুযোগটো দিছো। আজি হোটেল এখন কিবা এটা খাবলৈ সোমালো, সেইখন কি হোটেল? এই বিহাৰী, এই বোলে মাৰোৱাৰী হোটেল, এই ৰাজস্থানী হোটেল। আমিতো তেখেতলোকক সুযোগটো দিছো। আমাৰ ইয়াত কোনো অসমীয়া ল'ৰাই কৰিবলৈ লাজ লাগে, থাকে কিবা কৰিবলৈ লাজ লাগে। সেইকাৰণেতো আজি এই আমি বাহিৰলৈ গলো, অসমৰ মানুহে এনেকুৱা আমাৰ বেয়াটোৱে বুজি পায়। অসমৰ মানুহে তাত একো কৰিব নোৱাৰে। সেইটো আমিতো সুযোগটো তেখেতলোকক দিছো। মই তেনেকে পাইছো। অসম বুলি কোৱা গলে মানে ডাঙৰ হেৰি হিচাপে ভাবি লয়। আমি তেখেতলোকক ইমান হেৰি কৰি পেলাই আদৰি লওঁ, কিন্তু তেখেতলোকে আমাৰ ভৰিৰ ওপৰত গুণ গছকি আমাক মাৰকিল কৰি হলেও, আমাক ভৰিৰ তলত ৰাখি হলেও চলি আছে, টকা পইচা ঘটি আছে। কিন্তু আমাৰ অসমীয়া ল'ৰা কেইটাই আজি হোটেল এখনে দি হওক কিবা এটাকে দি হওক কৰি খাব পৰা আজিলৈকে নাই। সেইটোতো সুযোগটো আমিয়ে দিছো। সেইবোৰ নকৰাকে আমি বাহিৰলৈ নোযোৱাকেতো আমি ইয়াতে কিবা কৰিব পাৰো। আমাৰ বিয়া 18-20 বছৰ বা 23 বছৰ হৈ আহিব, লগতে বাহিৰলৈ কি কৰিবলৈ, এই কোম্পানীত কাম কৰিবলৈ যাব, এই বোলে সেইটো। কিন্তু বাহিৰৰ পৰা অসমলৈ আকৌ মানে আহি পেলাই তেখেতলোকে ইয়াত তেল ডিপু খুলিছে, ইয়াত মানে হেৰি কৰিছে, কিন্তু অসমীয়া ভাষাটো শুদ্ধকে ফুটাই কব নোৱাৰে। কিন্তু সিহঁতৰ তালৈ গলে সিহঁতৰ ভাষাটো কবই লাগিব। এতিয়া তামিলনাডুত তামিল ভাষা কবই লাগিব, নহলে ইংলিছ, হিন্দী বুজি নাপায়। তেখেতলোকে সেইটো তাত বজাই ৰাখিছে কাৰণে আজি তেখেতলোকৰ ভাষাটো তাত জীয়াই আছে। আমাৰো যদি ইয়াত আমি সেইটো হেৰি কৰো, আমাৰো হয়তো এই গতিটো নহয়, বা এনেকে এটা এতিয়াতো হৈ গৈ আছে। এটা সময়ত এনেকুৱা হব আমি সিহঁতৰ তলত থাকিব লাগিব, সিহঁতে আমাৰ ওপৰত থাকে, আমাক গছকি সিহঁতে ওপৰত উঠি থাকে। অকল আমাৰ কাৰণে হৈছে আৰু বেলেগৰ কাৰণে হোৱা নাই। আৰু এইবোৰ যদি আঁতৰাবলৈ হয়, আমি নিজৰ জেগাত নিজেই থিতাপি লৈ কিবা এটা কৰিব লাগিব। আমাৰ নিজৰ জেগাত যদি আমি ঘটি পেলাই ধন সম্পত্তি ৰাখিবলৈ হয়, আমি নিজৰ জেগাতে আমি নিজেই কৰিব লাগিব। সেই বাহিৰৰ পৰা মানে বহিৰাগত মানুহ আহি ইয়াৰ পৰা চুচি পাচি নি সিহঁতে তাত ৰজাৰ দৰে জীৱন কটাই আছে। সেইবোৰ আনক নিদি যদি আমি নিজে কৰো, অসমখনৰ ইয়াতকে আৰু বহুত উন্নতি হব। আজি জাপানে নিজৰ কোম্পানী মাল খায়। যিকোনো বস্তু দুটা এটা হয়তো বাহিৰৰ পৰা যাব পাৰে, কিন্তু মই ব্লগ এটাত চাইছো তাত চব নিজৰ কোম্পানী। তাত জাপানৰে মানে নিজৰ হেৰি আছে। এইটো কি আমি অসমতে হওক বা ভাৰততে হওক আমি এইটো ব্যৱস্থা নিজে কৰিব নোৱাৰো জানো? নিশ্চয় পাৰিম।
আমি তেখেতলোকক আদৰি মেলি হেৰি কৰিছো, কিন্তু তেখেতলোকে আমাক ভৰিত গচকি ইমানখিনি দুৰ্ব্যৱহাৰ কৰিছে। এটা পাগল মানুহক তেনেকে মাৰপিট কৰা ৰাইট কাৰোৱে নাই, তেনেকে বস্তু খুটাত বান্ধি হেৰি কৰি মাৰপিট কৰা ৰাইটটো কাৰোৱে নাই। হয় পুলিচত দি দিয়ক, কিবা কৰিছে পুলিচত দি দিয়ক, নহয় পগলা থানা আছে পগলা থানা হেৰি দি দিয়ক। এনেকে পাব্লিকে মাৰপিট কৰা, আৰু তাত অকল যোগ দিছে আমাৰ অকল অসমীয়া বুলি চিঞৰি থকা এজন গাখীৰ খাই সাপ পোহা নিচিনা হৈছে তেখেতক। মানে গাখীৰ খাই আমাৰ ওচৰতে আছে, কিন্তু তেখেতে আকৌ তেখেতলোকৰ লগত যোগ দি সাপৰ গুৰ ঘোচা কেবুলটো নিয়ে নাই, ঘড়ীটো এইখিনি লৈ যাওক। যদি আপোনাৰ পেণ্টৰ কিবা আছে লৈ যাওক, এই জোতাজনী সেইটো পিন্ধি আহিছে, এতিয়া আপোনালোকৰ পেণ্টৰ হয়, আপোনালোকৰ ৰুমৰ পৰা পিন্ধি আহিছোঁ, ইয়াত আপোনাৰ পেণ্টৰ হয়। মানে সেই পাগল ব্যক্তিজনক দিছে। তেখেতে এৰুৱাব লাগিছিলে নে তেখেতক দিব মাৰিব লাগিছিল? সেইটো সুযোগটোতো আমিয়ে দিছো। সেইবাবে ভূপেন হাজৰিকাই ক'ব নিচিনা এদিন এই অসমীয়া ভাষা অসমীয়া জাতি তেওঁ ৰখাতলে যাব, গৈয়ে আছে আৰু যাব। সেইকাৰণে নিজেই চেষ্টা কৰিব লাগে কিবা এটা কৰি এই জেগাডোখৰ উন্নতি কৰা, এই অসমখনক উন্নতিৰ দিশত আগুৱাই নিয়া। এইখিনিয়ে ক'লো। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থাকা, সুস্থ থাকা তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ, জয় আই অসম।